So hello everyone, welcome to Utpal Chemistry. So তোমালোকে হয়তো ৰিভিজনৰ এটা কুৱেশ্যন যে দি আছিলো সেইটো হয়তো খুব কমকৈ চাই আছা, কিন্তু এইটোত আমাৰ 20 কুৱেশ্যন 20 কুৱেশ্যনকৈ মই কৰিব চেষ্টা কৰিম। আৰু এই 20 কুৱেশ্যনটো এনেকুৱা হ'ব তোমালোকৰ হৈ যোৱা তোমালোকৰ ধৰা আমাৰ জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰিৰে ক'ৰ পৰা কুৱেশ্যনখিনি লৈছো মই JW কুৱেশ্যন আছে, তাৰপিছত তোমালোকৰ AIPMT আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকৰ পৰা লোৱা গৈছে। ঠিক আছে, চ' জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰি আমাৰ প্ৰেক্টিচ ছেট 1। ঠিক আছে, চ' কুৱেশ্যনসমূহ খুবেই ভাল পাবা আৰু তোমালোকে কপি আৰু পেন ওলাই লোৱা যাতে কুৱেশ্যনসমূহ নোট কৰি যাব পাৰা। চ' প্ৰথম কুৱেশ্যনটো চোৱা কি দিছে, হুইচ এমং দ্য ফলোয়িং ইজ দ্য ষ্ট্ৰংগেষ্ট ব্ৰনষ্টেড বেছ। চোৱা বেছ এটা হ'বৰ কাৰণে তোমাৰ মেইন বস্তুটো থাকিব লাগিব, এটা বস্তুৱে মেইন হয়, ডেট ইজ লোন পেয়াৰটো থাকিব লাগিব, তোমালোকৰ কি হ'ব লাগিব, এভেইলেবল হ'ব। হা, লোন পেয়াৰটো এভেইলেবল থাকিব লাগিব। এতিয়া তোমালোকে এটা বস্তু চোৱা, ইহঁতৰ গোটেইকেইটাৰ তাতে এইটোতো লোন পেয়াৰ এভেইলেবল আছে, এইটোতো লোন পেয়াৰ আছে, এইটোত লোন পেয়াৰটো নাই বাৰু, এইটো লোন পেয়াৰ নাই। হা, এইটো লোন পেয়াৰটো ৰেজনেঞ্চৰ কাৰণে এভেইলেবল নাই। চ' এইটোতো অপশ্যনৰ পৰা আউট হৈ গ'ল আৰু এইটো আছে। চ' এই তিনিটা থাকিলে অপশ্যনত আমাৰ কম্পিটিশ্যনত। চ' নাও তুমি যদি মনোযোগ দিয়া, তোমালোকে একেটা চোৱা, একেটা তোমালোকৰ অপেন ষ্ট্ৰাকচাৰ এণ্ড দেয়াৰ হাইব্ৰিডাইজেশ্যন ইজ sp3 এণ্ড দেয়াৰ হাইব্ৰিডাইজেশ্যন ইজ অলছ' sp3। এইটো কিন্তু তোমালোকৰ কি হৈছে, দো ইট ইজ sp3 হাইব্ৰিডাইজেশ্যন, ইয়াত তোমালোকৰ কি হৈছে, এইটো ৰিং ফৰ্মত আছে আৰু এইটো ৰিংটো কি হৈছে, তোমালোকৰ ৰিংটো ক্ল'জ হৈ আছে। হা, বস্তুটো বুজি লোৱা, ৰিংটো ক্ল'জ হৈ আছে আৰু ইয়াতে তোমালোকৰ সেইকাৰণে এইটোত ইনভাৰ্জনটো নহয়। ইনভাৰ্জনটো নোহোৱাৰ কাৰণে ইয়াতে তোমালোকৰ কি হ'ব, লোন পেয়াৰটো কি থাকিব, এভেইলেবল থাকিব। ঠিক আছে, পুৰা এভেইলেবল থাকিব বেলেগক দিবৰ কাৰণে, আৰু সেইকাৰণে এইটো কি হ'ব লাগিব, ষ্ট্ৰংগেষ্ট বেছ। চ' অপশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে, অপশ্যন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। ঠিক আছে, বহুত ধুনীয়া কুৱেশ্যন, পৰীক্ষাত আহিব পাৰে, চ' নোট ডাউন কৰি যাবা। নেক্সট কুৱেশ্যন চোৱা, এৰেঞ্জ দ্য ফলোয়িং ইন ডিক্ৰিজিং এচিড ষ্ট্ৰেণ্ড। চ' ইহঁতৰ ভিতৰত ডিক্ৰিজিং এচিড ষ্ট্ৰেণ্ড কৰিব দিছে। চ' এতিয়া চোৱা, এচিডিক ষ্ট্ৰেণ্ডত আমি এটা বস্তু জানো, তোমালোকে হয়তো জানা যে এচিডিক ষ্ট্ৰেণ্ড তোমালোকৰ মাইনাছ আই এফেক্ট, হা, মাইনাছ আই এফেক্ট বা মাইনাছ এম, এইকেইটাই তোমালোকৰ এচিডিক ষ্ট্ৰেণ্ড কি কৰে, বঢ়ায়। অ'কে, চ' এতিয়া চোৱা, তোমাৰ প্ৰত্যেকটা প্ৰত্যেকটাতে এইটো হ'ল তোমালোকৰ মাইনাছ এম, ডেট ইজ অলছ' মাইনাছ এম, এইটো হ'ল তোমালোকৰ প্লাছ এম, আৰু এইটো হ'ল তোমালোকৰ প্লাছ এম। এতিয়া চোৱা, প্লাছ এমৰ ভিতৰত সকলোতকৈ বেছি ইফেক্টিভ বা মাইনাছ এমৰ ভিতৰত সকলোতকৈ বেছি ইফেক্টিভ ক'ত হয়, মেটা পজিশ্যনত, পেৰা পজিশ্যনত। চ' এইটো হ'ল পেৰা পজিশ্যনত, এইটো আছে মেটা পজিশ্যনত। চ' সকলোতকৈ আগত কোনটো যাব, তোমালোকৰ এচিডিক ষ্ট্ৰেণ্ড যদি চাব যোৱা, সকলোতকৈ আগত যাব অপশ্যন এ টো, সকলোতকৈ আগত গ'ল এ। তাৰপিছত তোমালোকৰ থাকিব মেটাটো ইমান বেছি এফেক্ট নকৰে, এ বি। অ'কে, তাৰপিছত চোৱা, এতিয়া এই দুটাৰ ভিতৰত আমি কি জানো, ইলেক্ট্ৰন ডনেটিং গ্ৰুপে এচিডিটি কমায়। চ' ই বেছিকৈ ডনেট কৰিব, কাৰণ মেটা পজিশ্যনত আছে, পেৰা পজিশ্যন, প্লাছ এমৰ পৰা মেটা আহি আছে। চ' এইটো পেৰা পজিশ্যনত আছে, বেছিকৈ ডনেট কৰিব। চ' ই একদম লাষ্টত যাব, অপশ্যন ডি টো লাষ্টত যাব আৰু চি টো মাজত আহিব। চ' এ বি চি ডি, ক্লিয়াৰ হৈছে। চ' কোনটো কাৰেক্ট হয় দেখিছা তোমালোকে, অপশ্যন এ টো তোমালোকৰ কাৰণে কি হ'ব, কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, দ্য কাৰেক্ট ষ্টেবিলিটি অৰ্ডাৰ অফ দ্য ফলোয়িং ডায়াজনিয়াম সল্ট। এতিয়া ডায়াজনিয়াম সল্টক কি হ'ব, তোমালোকৰ একেই কাহিনী, পজিটিভ চাৰ্জ আছে। চ' তোমালোকৰ ইয়াতে পজিটিভ, যিহেতু নাইট্ৰজেনৰ ওচৰত পজিটিভ চাৰ্জ আছে, যিবিলাক ইলেক্ট্ৰন ডনেটিং গ্ৰুপ সিহঁতে ষ্টেবিলিটি কৰিব, এইটো প্লাছ এম, এইটো হ'ল মাইনাছ এম, এইটো হ'ল মাইনাছ এম, এইটো নিউট্ৰেল। চ' সকলোতকৈ আগত কোনটো ষ্টেবিলাইজ কৰিব, প্লাছ এম থকাটো এ। তাৰপিছত কোনটোৱে ষ্টেবিলাইজ কৰিব, তাৰপিছত আহিব, ইয়াতে কোনো একো গ্ৰুপ নাই, চ' চি। এতিয়া NO2 আৰু CN ভিতৰত কোনটো বেছি ইফেক্টিভ, কোনটোৱে ইলেক্ট্ৰন টানিব, NO2ৱে বেছিকৈ টানে। চ' NO2 লাষ্টত যাব, NO2 একদম লাষ্টত যাব, আৰু ডি টো একদম মাজত আহিব। চ' এ চি ডি বি অপশ্যনত আছে নে ক'বাত, এ চি ডি বি, অপশ্যন হ'ল বি টো তোমালোকৰ কাৰণে কাৰেক্ট। নেক্সট চোৱা, arrange the following in increasing order of reactivity towards nitration. চ' নাইট্ৰেশ্যনৰ ৰিয়েক্টিভিটি তোমালোকে যদি চাব যোৱা, চ' এটা বস্তু গম পাবা, ইলেক্ট্ৰফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, হয় নে নহয়, নাইট্ৰেশ্যন ইজ ইলেক্ট্ৰফিলিক সাবষ্টিটিউশ্যন ৰিয়েকশ্যন, আৰু ইলেক্ট্ৰফিলিক সাবষ্টিটিউশ্যন হ'ব লাগিলে ইলেক্ট্ৰন ডেনচিটি, এটা বস্তুৱে মনত কৰা, ইলেক্ট্ৰন ডেনচিটি কি থাকিব লাগিব, বেছি থাকিব লাগিব, ইলেক্ট্ৰন ডেনচিটি মোৰ হ'ব লাগিব।
সো ইলেক্ট্ৰন ডেন্সিটি তোমালোকে যদি স্ট্ৰাকচাৰ কেইটা চোৱা এটা চোৱা মই এটা এটাকৈ লিখি গৈছো দু এইটো টাইম লাগিব অলপমান এইটো হ'ল পেৰাজাইলিন এইটো হ'ল তোমালোকৰ এইটো কি ব্ৰমোবেনজিন ক্লিয়াৰ তাৰপিছত তোমালোকৰ মিষ্টাইলিনটো জানানে ইয়াতে এটা মিথাইল গ্ৰুপ ইয়াতে এটা মিথাইল গ্ৰুপ ইয়াতে এটা মিথাইল গ্ৰুপ তাৰপিছত আছে নাইট্ৰবেনজিনটো আৰু সকলোৱে জানে এইটো হ'ল তোমালোকৰ নাইট্ৰবেনজিন আৰু এটা হ'ল বেনজিন সো এতিয়া মোক কোৱা ইহঁতৰ ভিতৰত সকলোতকৈ বেছি ৰিয়েক্টিভিটি মানে ইলেক্ট্ৰন ডেন্সিটি ক'ত বেছি আছে সো ইলেক্ট্ৰন ডেন্সিটি যদি চাব যোৱা সকলোতকৈ বেছি ক'ত আছে ইয়াতে তুমি চোৱা ইয়াতে গোটেইকেইটা প্লাছ আই আছে হা ইয়াতে প্লাছ আই ইয়াতে প্লাছ আই ইয়াতে তোমালোকৰ প্লাছ আৰ আছে এটা আছে ইয়াতে মাইনাছ আৰ এইটো নিউট্ৰেল ওকে সো সকলোতকৈ আগত কোনটো আহিব চোৱা সকলোতকৈ আগত আহিব মিষ্টাইলিন কাৰণ কিয় ইয়াতে তিনিটা আই আছে সো চি আগত তাৰপিছত চিৰ পিছত কোনটো আহিব ইয়াতে দুটা আই আছে এ তাৰপিছত আহিব তোমালোকৰ কাৰণে চি এ বেনজিন ইয়াতে প্লাছ আৰু আছে মাইনাছ আইও আছে ন ই কৰিব সো চি এ তাৰপিছত তোমালোকৰ চি এ তাৰপিছত আহিব ই তাৰপিছত তোমালোকৰ ইৰ পিছত আহিব বি আৰু লাষ্টত আহিব ডি চি এ ই বি ডি আছেনে ক'ৰবাত চোৱা চি এ ই বি ডি অপশ্যন কোনটো কাৰেক্ট অপশ্যন বি টো তোমালোকৰ কাৰণে কাৰেক্ট ক্লিয়াৰ ওকে নেক্সট দ্য কাৰেক্ট অৰ্ডাৰ অফ পি কে সো পি কে অফ দ্য ফলোইং ৰিয়েকশ্যন সো পি কে মানে এটা বস্তু মনত কৰিবা এইটো যেতিয়া এচিডিটি কথা সুধিব তাত এইটো বস্তু লিখিবাই এচিডিটি হা এচিডিটি ইনভাৰ্সলি প্ৰপৰ্শনেল টু এচিডিটি ইনভাৰ্সলি প্ৰপৰ্শনেল টু পি কে মানে পি কে যদি বেছি হয় এচিডিটি কম হ'ব লাগিব হা সেইটো বস্তু মনত ৰাখিবা সো ইহঁতৰ ভিতৰত তুমি প্ৰথমতে এচিডিটি অৰ্ডাৰটো ওলাই লোৱা এচিডিটিৰ উল্টাটো হ'ব হয় নে নহয় এচিডিটিৰ অৰ্ডাৰটো ওলাই ল'লে এচিডিটিৰ উল্টাটো হ'ব সো এতিয়া এচিডিটি চোৱা এচিড ষ্ট্ৰেন্ড ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপৰ ওপৰত ডিপেন্ড কৰিব সো এচিড ষ্ট্ৰেন্ড ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপৰ ওপৰত ডিপেন্ড কৰিছে সো সকলোতকৈ আগত থাকিব কোনটো চোৱা ইয়াতে তোমালোকে যদি মনোযোগ দিয়া সকলোতকৈ আগত থাকিব CF3 ইয়াতে তিনিটা আছে তাৰপিছত আহিব তোমালোকৰ CCl3 ওকে তাৰ মানে প্ৰথম আহিব তোমালোকৰ এচিডিক ষ্ট্ৰেন্থত সকলোতকৈ আগত আহিব 2 নম্বৰ তাৰপিছত যাব 1 নম্বৰ 2 1 তাৰপিছত ইয়াতে NO2 ইয়াতে CN NO2 বেছি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ সো 3 নম্বৰ তাৰপিছত আহিব 4 নম্বৰ 2 1 3 4 সো ইয়াৰ উল্টাটো PK সো PK টো কি হ'ব 4 3 1 2 4 3 1 2 ক'বাত আছে নে 4 3 1 2 অপশ্যন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট which of the following lack hyperconjugating stability so hyperconjugation stability হ'বৰ কাৰণে তোমালোকৰ পইণ্টটো বুজা যে ইহঁতৰ তাত কি থাকিব লাগিব তোমালোকৰ বিটা মানে হাইড্ৰজেন থাকিব লাগিব আলফা হাইড্ৰজেন থাকিব লাগিব হয় নে নহয় সো ইয়াতে তুমি যদি চোৱা অপশ্যন কোনটোত আলফা হাইড্ৰজেন নাই একোৱে নাই এইটোত আলফা কাৰ্বনে নাই সো অপশ্যন ডি টো কাৰেক্ট সো ইয়াতে খেলি মেলি কৰি দিছে বি এ চি ডি এনেকে দিছে এইটো ডি টো অপশ্যন চিত আছে অপশ্যন ডি টো নামাৰিবা কিন্তু অপশ্যন চি টোহে মাৰিবা ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট হুইচ অফ দ্য ফলোইং বিহেভ এজ এ লিউইছ এচিড ইহঁতৰ ভিতৰত কোনটোৱে লিউইছ এচিড হিচাপে বিহেভ কৰিব আমি এইটো জানো লিউইছ এচিড মানে ইলেক্ট্ৰন লেছ থাকিব লাগিব ইলেক্ট্ৰন ডেন্সিটি কম থাকিব লাগিব অপশ্যন BF3 এইটো সকলোৱে জানে পৰীক্ষাত আহি গৈছে with reference to the carbonyl group which statement is are correct carbonyl is electrophilic carbonyl is nucleophilic carbonyl oxygen is electrophilic carbonyl oxygen is nucleophilic so carbonyl বস্তুটো carbonyl তোমালোকৰ দুটা কাম কৰিব পাৰে কাৰ্বনিলৰ কাৰ্বনটোৱে ইলেক্ট্ৰফিলিক হিচাপে কাম কৰে তাত বেলেগে আহি এটেক কৰিব পাৰে আৰু কাৰ্বনিলৰ অক্সিজেনটো লোন পেয়াৰ থকাৰ কাৰণে নিউক্লিওফিলিক হিচাপে কাম কৰিব সো অপশ্যন কোনটো কাৰেক্ট হয় অপশ্যন 1 আৰু 4 অপশ্যন 1 আৰু 4 ঠিক আছে আই হোপ ক্লিয়াৰ দ্য ডিক্ৰিজিং অৰ্ডাৰ অফ এচিডিক নেচাৰ এইটো পাৰিবাই মই বাৰে বাৰে কৈ আছো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে এচিডিটি কি কৰিব বঢ়াব ইলেক্ট্ৰন ডনেটিং গ্ৰুপ ইয়াতে তোমালোকে যদি মনোযোগ দিয়া ইলেক্ট্ৰন ডনেটিং গ্ৰুপ হ'ল এইটোত আছে তোমালোকৰ প্লাছ আৰ এইটোত আছে তোমালোকৰ মাইনাছ আৰ সো সকলোকৈ আগত যাব তোমালোকৰ কোনটো সকলোকৈ আগত যাব 2 তাৰপিছত আহিব 1 তাৰপিছত আহিব 3 2 1 3 অপশ্যন সি টো কাৰেক্ট অপশ্যন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট দ্য কাৰেক্ট অৰ্ডাৰ অফ এচিডিটি অফ দ্য ফলোইং ইহঁতৰ ভিতৰত এচিডিটি
কাৰেক্ট অৰ্ডাৰ অফ এচিডিটি। চ' ইয়াতে একেই কাহিনী তোমালোকৰ চোৱা, ইয়াতে আছে প্লাছ আৰ, ইয়াতে আছে কি প্লাছ আই আছে, আইটো অলপ হ'লেও কমকৈ দিব হয় নে নহয়? আমি পঢ়িছিলো কি যে ইলেক্ট্ৰন ডনেটিং নেচাৰ সকলোকে ৰেজনেঞ্চৰ বেছি, তাৰপিছত হাইপাৰ কনজুগেশ্যন, তাৰপিছত ইণ্ডাক্টিভ এফেক্ট। ই বেছিকৈ কৰিব মানে এচিডিটি, ভালকৈ বুজা, এচিডিটি একদম লিষ্ট হ'ব, এচিডিটি একদম লিষ্ট, এইটো একদম লিষ্টত যাব, তাৰপিছত এইটো, তাৰপিছত এইটো। চ' 1 2 3 অপশ্যন আছেনে? অপশ্যন চি, প্ৰতিবাৰে আমি এনচাৰ চি এ পাই আছো এতিয়ালৈকে। অ'কে, এৰেঞ্জ দ্য ফলোইং ইন ইনক্ৰিজিং অৰ্ডাৰ অফ পি কে ভেলু। এগেইন চেম কাহিনী, পি কে ভেলু মানে কি এচিডিটি লেছ হ'ব লাগিব হয় নে নহয়? ইয়াতে লিখি ল'বা লগা হ'লে, পৰীক্ষাত ভুল হ'বৰ কাৰণে পি কে ভুল নহ'বৰ কাৰণে, ভুল হ'ব বুলি কোৱা নাই। চ' পি কে ইনভাৰ্চলি প্ৰপৰ্চনেলটো তোমালোকৰ কাৰণে কি হ'ব? এচিডিটি। অ'কে, চ' ইয়াতে চোৱা, ইয়াতে তোমালোকে যদি দেখা, ইয়াতে এইটো হ'ল মাইনাছ এম, এইটো হ'ল প্লাছ এম, এইটো হ'ব প্লাছ এম, এইটো হ'ব মাইনাছ এম। চ' এনেও নৰ্মেলি তোমালোকে যদি চোৱা, কাৰ্বক্সিলিক এচিডৰ সকলোতকৈ বেছি থাকে, মানে তোমালোকৰ কি হয় এচিডিটি বেছি থাকে হা, কাৰ্বক্সিলিক এচিডৰ এচিডিটি বেছি থাকে। চ' প্ৰথমতে মই কি কৰোঁ, এচিডিটিৰ অৰ্ডাৰটো ওলাই লওঁ। ফাৰ্ষ্ট অফ অল ইউ জাষ্ট কেলকুলেট এচিডিটি অৰ্ডাৰ। চ' এচিডিটি অৰ্ডাৰটো কাৰ বেছি হ'ব সকলোতকৈ? অপশ্যন এটোৰ বেছি হ'ব, এ। তাৰপিছত কাৰ বেছি হ'ব? এৰ পিছত কোনটো আহিব? এৰ পিছত আহিব এইটো হা, ফিনলটো, অপশ্যন ডি টো। তাৰপিছত তোমালোকৰ এইটো আৰু এইটোৰ ভিতৰত ফিনলটোতো একদম লাষ্টত যাবই, চি টো থাকিলে, আৰু মাজত থাকিব বি টো, এ ডি বি চি। চ' ইয়াৰ পি কে টো কি হ'ব? পি কে এ, চি বি ডি এ। অপশ্যনত আছেনে চি বি ডি এ? আছে। অপশ্যন কোনটো? অপশ্যন চি টো তোমালোকৰ কাৰণে কাৰেক্ট হা, অপশ্যন চি ইজ অলৱেজ কাৰেক্ট। The correct order of the stability of the following compound based on hyperconjugation. Yes, very good. So hyperconjugation তুমি কি চাবা, যিমানে বেছি আলফা হাইড্ৰোজেন থাকিব সিমানে হাইপাৰকনজুগেশ্যন বেছি হ'ব। চ' ইয়াতে যদি চোৱা, ইয়াতে আছে তিনিটা, ইয়াতে দুটা, ইয়াতে দুটা, এইটো হ'ল 6টা, 6 4 10টা, কেইটা আছে? 10টা হাইড্ৰোজেন আছে হা। ইয়াতে তিনিটা, দুটা, দুটা, কিমান? 7 আলফা হাইড্ৰোজেন। এইটোত চোৱা, দুটা, দুটা, এইটো হ'ল 4 আলফা হাইড্ৰোজেন হা, আৰু ইয়াতে এটা আছে 1। চ' সকলোকৈ 4 3 2 1, 4 3 2 1, অপশ্যন এটো। এইবাৰ চি টো নহ'ল, চি ইজ অলৱেজ নট কাৰেক্ট। তাৰপিছত কি দিছে চোৱা, চুজ দ্য কাৰেক্ট অৰ্ডাৰ অফ বেচিচিটি। বেচিচিটি সুধিছে, বেচিচিটিৰ কাৰণে লোন পেয়াৰটো এভেইলেবল থাকিব লাগিব, ইয়াতে লোন পেয়াৰ এভেইলেবল নাই, চ' এইটো একদম লাষ্টত, অপশ্যন ডি টো একদম লাষ্টত গ'ল। তাৰপিছত এইটো ছেকেণ্ডাৰী, এইটো হ'ল তোমালোকৰ প্ৰাইমাৰী, অপশ্যন এ টো আগত যাব, আই থিংক এ, তাৰপিছত প্ৰাইমাৰী, তাৰপিছত চি, এ বি চি ডি আছেনে? অপশ্যনত চোৱা, এ বি চি ডি, অপশ্যন বি টো তোমালোকৰ কাৰণে কাৰেক্ট। নেক্সট, অ'কে, আকৌ এইটো সোমাই গৈছে, 1 মিনিট। হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ কনজুগেটেড ডাইকিটন। হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ কনজুগেটেড ডাইকিটন। কনজুগেটেড ডাইকিটন মানে তোমালোকৰ কি হ'ব লাগিব? 1 নম্বৰ আৰু 3 নম্বৰ থাকিব লাগিব হা। চ' 1 নম্বৰ এইটো এটা আছে আৰু এইটো এটা আছে, ৰবা, কনজুগেটেড ডাইকিটন বুলি কৈছে ন। চ' 1 আৰু 4 ইউনিট বা 1 আৰু 3 ইউনিটত তোমালোকৰ কনজুগেটেড ডাইকিটন থাকিব লাগিব, মানে কি হ'ব লাগিব? লগত এটা ডাবল বন্ড এটাচ থাকিব লাগিব, ঠিক আছে। চ' অপশ্যন এইটো হ'ব, ঠিক আছে, অপশ্যন চি টো তোমালোকৰ কাৰণে কাৰেক্ট। এই কুৱেশ্যনটো তোমালোকে হয়তো সৰুৰ পৰা দেখি আহিছা, এইটো হ'ল প্ৰপাইল ক্লৰাইড হা। প্ৰপাইল ক্লৰাইডত তুমি এনহাইড্ৰাছ AlCl3 দিলে, প্ৰথমতে আমাৰ মেইন বস্তু কি, এনহাইড্ৰাছ AlCl3 এ তোমালোকৰ প্ৰথমতে কি বনাব? ক্লৰিনটো লৈ ইয়াক কাৰ্বকেটাইন বনাব। এই কাৰ্বকেটাইনটো তোমালোকৰ কিমান ডিগ্ৰী? দেট ইজ 1 ডিগ্ৰী, আৰু এই 1 ডিগ্ৰী কাৰ্বকেটাইনটোই কি হ'ব? CH3 হাইড্ৰোজেনটো গৈ এইটো কিমান ডিগ্ৰী বনাই দিব পাৰে? ছেকেণ্ডাৰী বনাই দিব পাৰে, এইটো 2 ডিগ্ৰী। চ' অপশ্যন কোনটো কাৰেক্ট হ'ব? এইটো, অপশ্যন চি, মানে ইণ্টাৰমিডিয়েট তোমালোকৰ এইটো বনিব, অপশ্যন চি টো হ'ব। সেইকাৰণে চি ইজ অলৱেজ কাৰেক্ট। চি মানে কি বুজাইছো বুজি পাইছা আৰু। কনচিডাৰ দ্য ফলোইং এচিড। এচিড, হোৱাট ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ এচিডিটি? এইটো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ আছে, ই সকলোকে আগত, তাৰপিছত 3 আগত আহিব, তাৰপিছত 1 নম্বৰ, তাৰপিছত 2 নম্বৰ, 3 1 2। অপশ্যন ক'ত আছে? 3 1 2, অপশ্যন এ হা।
Consider the following. Consider the following. What is the correct order of decreasing nucleophilicity? Nucleophilicity in water. So nucleophilicity মানে ইলেক্ট্ৰন ডনেট কৰা কেপাচিটি হয় না মই যিবিলাক কথা কৈ থাকো গোটেইবিলাক বস্তু লিখিব দিগদাৰ হয় সো সেইকাৰণে কিছুমান বস্তু নোট কৰি যাবা ইলেক্ট্ৰন ডনেটিং কেপাচিটি সো এতিয়া চোৱা সকলোতকৈ বেছি ইলেক্ট্ৰন ডনেটিং কেপাচিটি থাকিব যিবিলাকৰ ওচৰত কোনো ধৰণৰ নিগেটিভ চাৰ্জ নাই নিউট্ৰেল হা এমোনিয়া সকলোতকৈ আগত আহিব তোমালোকৰ কাৰণে কোনটো এমোনিয়া তাৰ পিছত সালফাৰ এফ অক্সিজেন ওআৰ মাইনাস সো ইয়াৰ ভিতৰত সালফাৰটো লেছ ইলেক্ট্ৰোনেগেটিভ সো ই ইলেক্ট্ৰন দিব পাৰে দিব বিচাৰিব NH3 পিছত SH মাইনাস তাৰ পিছত তোমালোকৰ কোনটো আহিব চোৱা অক্সিজেন ফ্লোৰিনটো একদম লাষ্টত যাবই ফ্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি বেছি ইলেক্ট্ৰন নিদিয়ে 5 আৰু 4 ভিতৰত কোনটো আহিব 5 নম্বৰটো আহিব কাৰণ কি ইয়াতে এলকাইল গ্ৰুপ এটা লাগি আছে সো O আর মাইনাস মাজত তাৰ পিছত লাষ্টৰ আগত OH মাইনাস সো অপচন চোৱা এমোনিয়া আছিলে তোমালোকৰ 3 নম্বৰ 3 টো কোট আগত আছে 3 তাৰ পিছত 1 নম্বৰ 31 OR minus 5 315 অপচন সি এয়া ইয়াতে গেমটো খেলিছে অপচন ডি টো নহয় হা অপচন সি হ'ব তোমালোকৰ ৰবা 3 1 সৰি খেলি মেলি কৈছো 4 টো মই এটো টিক মাইছো অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব यस ক্লিয়াৰ নাম্বাৰ অফ ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল এমং দা ফলোইং ইহতৰ ভিতৰত ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল কোন কেটা হয় হা এটাটো তোমালোকে গমে পাইছা ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল ইয়াৰে কোনটো হ'ব কব পাৰিবা নেকি তোমালোকে ইলেক্ট্ৰন ডিফিচিয়েন্ট আছিলে B2H6 এটা B2H6 আৰু এটা আছে BCl3 অপচন দুটা হা ইলেক্ট্ৰন ডিফিচিয়েন্ট মলিকুল হল দুটা arrange the following in increasing order of their acidic strength ইহতৰ ভিতৰত তোমালোকক কি উদিছে acidic strength সেম বস্তু উদিছে সো ইলেক্ট্ৰন ডনেটিং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকিলে এসিডিটি বাঢ়িব সো সকলকৈ আগত যাব কোনটো D2 সকলকৈ আগত আহিব D তাৰ পিছত D ৰ পিছত কোনটো আহিব D ৰ পিছত আহিব ইয়াতে ব্ৰোমিন আছে ইয়াতে ফিনাইল আছে ব্ৰোমিনটো বেছিকৈ টানিব D ৰ পিছত আহিব C তাৰ পিছত আহিব B আৰু লাষ্টত যাব A হা DCBA অপচন D2 কাৰেক্ট হা ক্লিয়াৰ হৈছে দা কনজুগেট বেস অফ NH4 পজিটিভ এইবিলাক কোৱেশ্চন পৰীক্ষাত কিতাবা সুধি দিব কনজুগেট বেস উদিছে কিহৰ NH4 পজিটিভ NH4 পজিটিভৰ কাৰণে কনজুগেট বেস হ'ব কি হাইড্ৰোজেনটো ওলাই দিয়া তেতিয়া কি হ'ব NH3 অপচন আহিব NH3 ঠিক আছে সো এনেকুৱা কোৱেশ্চনৰ পৰীক্ষাত তোমালোকে দেখিবা আৰু যদি এনেকুৱা প্ৰেক্টিস সেট আমাক লাগে বা তোমালোকক লাগে সো তেতিয়া কবা কমেন্টত জনাবা আৰু মই পাৰিলে যিমান পাৰো ট্ৰাই কৰিম যদিও মই এপ্ৰিল মাহটো বিজি আছো ষ্টিল ট্ৰাই কৰিম যাতে তোমালোকৰ হেল্প হয় ওকে যাতে হেল্প হয় তোমালোকৰ সো সেই কাৰণে কৰিব যত্ন কৰিম মই যিমান পাৰো সিমান আৰু তোমালোকে এই সিৰিজটো ফলো কৰি থাকিবা প্ৰেক্টিস সেটৰ সিৰিজটো যাতে তোমালোকৰ ইয়াৰ পৰা বহুত কোৱেশ্চন তোমালোকৰ নট অনলি কোৱেশ্চন নহয় তোমালোকৰ মানে কনসেপ্ট বিলাক কমন পৰিব ঠিক আছে সো বি প্ৰিপেয়াৰ্ড সো প্ৰিপাৰেচন ভালকৈ চলাই থাকা তোমালোকৰ বেছি দিন নাই পৰীক্ষাৰ কাৰণে ওকে সো থ্যাংক ইউ so much for watching bye